সাপৰৰ ঢেৰখাটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা এল্টো বাহনৰ বিদ্যুতৰ খুঁটাত খুন্দিয়াই দ গাঁতত বাগৰি পৰে বাহনখন কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা পিতৃ জীয়ৰী আৰু চালকজনৰ পুত্ৰক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰি ঘৰলৈ উভতাৰ পথতে দুৰ্ঘটনাত পতিত হয় গুৱাহাটীৰ পৰা নিজ গৃহ বগৰীবাৰীৰ খুৰাঘাটলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে দুৰ্ঘটনাৰ ফলত বিদ্যুতৰ খুঁটা ভাঙি বিচ্ছিন্ন হৈ পৰে বিদ্যুৎ সেৱাও সাপৰৰ ঢেৰখাটত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে নিয়ন্ত্ৰণ হেৰুৱাই বিদ্যুতৰ খুঁটাত খুন্দা মাৰিছে এখন অল্টো বাহনে কিছু দৃশ্যাংশ আছে আমি সেই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো নিশাৰ ভাগত এনেদৰে বিদ্যুতৰ খুঁটাত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাত পতিত হৈছে অল্টো বাহনখন সন্তানক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰাৰ পিছত ঘৰলৈ উভতি যোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে সাপৰৰ ঢেৰখাটত এই ঘটনাটো সংঘটিত হৈছে বিদ্যুতৰ খুঁটাত খুন্দিয়াই দ গাঁতত বাগৰি পৰে বাহনখন কথমভাৱে প্ৰাণ ৰক্ষা পৰিছে বাহনখনত থকা পিতৃ জীয়ৰী আৰু চালকজনৰ পুত্ৰক উচ্চ শিক্ষাৰ বাবে নামভৰ্তি কৰি ঘৰলৈ উভতাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হৈছে গুৱাহাটীৰ পৰা নিজৰ গৃহ বগৰীবাৰীৰ খুৰাঘাটলৈ গৈ থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হৈছে দুৰ্ঘটনাৰ ফলত বিদ্যুতৰ খুঁটা ভাঙি পৰে বিচ্ছিন্ন হৈ পৰে বিদ্যুৎ সেৱা মই ৰাতিপুৱা মানে মোৰ ল'ৰাটো মানে এডমিশ্যনৰ কাৰণে গুৱাহাটী লৈ গৈছিলোঁ ইঞ্জিনিয়াৰ পঢ়িব তাতে লৈ গ'লো তাতে এডমিশ্যন কৰালো এডমিশ্যন কৰাৰ পিছত মানে 1:30 বাজিল 1:30 পিছত তাৰপিছত আমি আহিলোঁ মোৰ ছোৱালীটো তাতে থাকে ৰহমানী হাস্পাতালৰ ফেকাল্টি হয় তেওঁ মানে কল দেউতা মই ঘৰত যাম ময়ো যাম মোক আজি লৈ যাওঁ 4টাত ছুটি হ'ল তাৰপিছত তাত লৈ আহি থাকোঁতে মানে এই দীৰ্ঘাটত আহি এনেকুৱা মানে পৰিস্থিতি হ'ল মানে গাড়ীটো মানে ড্ৰাইভাৰটো অলপ টোপনি আহিছিল বুলি কৈছিল তাৰপিছত গাড়ীটো বাগৰি পানীত পৰিল পানীৰ গাঁতত পৰিল তাৰপাছত মই কোনোমতে মানে কি খুলি দৰ্জাখন খুলি বুক পানীৰ পৰা মানে এইখিনি পানী তাৰ পৰা মই আগতে মই উঠিলোঁ তাৰপিছত মই ছোৱালীটোক গাড়ীৰ পৰা টানি কোনোমতে উদ্ধাৰ কৰিলোঁ আৰু ড্ৰাইভাৰটোক ময়ো উদ্ধাৰ কৰিছোঁ আমাৰ গাড়ীত আছিল 3জন অলপ দুখ পাইছোঁ মই দুখ পাইছোঁ ইয়াতে পাইছোঁ দুখ পাইছোঁ অলপ কোনোমতে ৰক্ষা পাইছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ